নমস্কাৰ প্ৰিয় দৰ্শক, এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনাক জনাম জ্যোতিষশাস্ত্ৰৰ 12টা ৰাশিৰ ভিতৰত 7টা ৰাশিৰ জাতক জাতিকাসকল বহুত ভাগ্যৱালী হয়। অৰ্থাৎ এই 7টা ৰাশিৰ জাতক জাতিকাসকলৰ আকস্মিকভাৱে ধন প্ৰাপ্তি হয়, যিটো তেওঁলোকে কেতিয়াও কল্পনাই কৰা নাছিল। তেনেকুৱা ঠাইৰ পৰা ধন প্ৰাপ্তি হয় আৰু হঠাতে এওঁলোক কোটিপতি হৈ যায়। এনেকুৱাকৈ কোৱা হয় যে এই 7টা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ বিশেষভাৱে কৃপাদৃষ্টি থাকে আৰু সকলো ক্ষেত্ৰতে মা লক্ষ্মীয়ে এওঁলোকক সহায় কৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাশিচক্ৰৰ প্ৰত্যেকটো ৰাশিৰে এটা স্বামী গ্ৰহ থাকে আৰু এই গ্ৰহবোৰৰ ইষ্টদেৱতা থাকে, যিয়ে এই ৰাশিকেইটাৰ ওপৰত সদায় কৃপা কৰি থাকে। বিশেষকৈ মা লক্ষ্মীৰ কৃপা সদায় থাকে। কোৱা হয় যে মা লক্ষ্মীৰ কৃপাত এওঁলোকৰ জীৱন সদায় সুখ সমৃদ্ধিৰে ভৰি থাকে। এই 7টা ৰাশিৰ জাতক জাতিকাসকলে বহুত গৰীব মানুহৰ ঘৰত জন্ম হৈও অৱশেষত কোটিপতি হৈ যায়। মা লক্ষ্মীৰ আশীৰ্বাদত গৰীব ঘৰত জন্ম হৈও অপাৰ ধন সম্পত্তিৰ গৰাকী হয়। কোৱা হয় যে এই ৰাশিৰ জাতক জাতিকাসকলে পৰিশ্ৰমৰ সম্পূৰ্ণৰূপে ফল লাভ কৰে। এই ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা পোৱাৰ লগতে সফলতাৰ উচ্চ শিখৰ স্পৰ্শ কৰিব পাৰে। ইয়াৰ লগতে এওঁলোক বহুত লোকপ্ৰিয় হয়। সাধাৰণতে মা লক্ষ্মীয়ে সকলোবোৰ ভক্তৰ ওপৰতে কৃপা বৰ্ষায়, কিন্তু জ্যোতিষশাস্ত্ৰত কিছুমান এনেকুৱা ৰাশিৰ বিষয়ে উল্লেখ কৰা আছে যিবোৰ ৰাশিৰ মা লক্ষ্মীৰ আশীৰ্বাদ গোটেই জীৱনটোৱে থাকে। জ্যোতিষশাস্ত্ৰ অনুসৰি নাইবা জ্যোতিষ মান্যতা অনুসৰি 12টা ৰাশিৰ ভিতৰত 7টা ৰাশি এনেকুৱা হয় যাৰ ওপৰত মা লক্ষ্মী আৰু শুক্ৰদেৱৰ কৃপাদৃষ্টি সদায় থাকে। কেৱল চৰ্ত এটাই যে তেওঁলোকে যাতে কোনো বেয়া কৰ্মত লিপ্ত হৈ নাথাকে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত ধ্যান দিব লাগিব আৰু মহিলাসকলক সন্মান কৰিব লাগিব। শুক্ৰবাৰৰ দিনটো মা লক্ষ্মীৰ নামত সমৰ্পিত হয়। এই দিনটোত মা লক্ষ্মীক বিধিগতভাৱে পূজা অৰ্চনা কৰিলে, মা লক্ষ্মীৰ উপাসনা কৰিলে তেওঁৰ বিশেষ কৃপা প্ৰাপ্তি কৰিব পাৰি। ধাৰ্মিক মান্যতা অনুসৰি মা লক্ষ্মীৰ বিধি বিধান মতে পূজা অৰ্চনা কৰিলে ব্যক্তিয়ে সকলোবোৰ সুখ শান্তি সমৃদ্ধি প্ৰাপ্তি কৰে। মা লক্ষ্মীক ধনৰ দেৱী হিচাপে পূজা কৰা হয়। কোৱা হয় যে যি ব্যক্তিৰ ওপৰত মা লক্ষ্মীৰ কৃপাদৃষ্টি থাকে তেওঁৰ জীৱনত কেতিয়াও ধন টকা পইচাৰ অভাৱ অনাটন নহয়। শাস্ত্ৰ অনুসৰি যেতিয়া কোনোবা শিশু এই পৃথিৱীত জন্মগ্ৰহণ কৰে সেই সময়তে তেওঁৰ ভৱিষ্যত নিশ্চিত হৈ যায়। বালক তথা বালিকাৰ জন্মৰ পিছতে গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ আধাৰত তেওঁলোকৰ কুণ্ডলী প্ৰস্তুত হয়। জ্যোতিষ গণনাৰ আধাৰত সেই কুণ্ডলীখনৰ অধ্যয়ন কৰি বালক নাইবা বালিকাৰ ভৱিষ্যতৰ বিষয়ে সঠিকভাৱে জানিব পাৰি। আহক জানি লওঁ সেই ভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে যিকেইটা ৰাশিৰ ওপৰত মা লক্ষ্মীৰ সদায় কৃপাদৃষ্টি থাকে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। প্ৰথম ভাগ্যশালী ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ স্বামী গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। জ্যোতিষশাস্ত্ৰ অনুসৰি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ সদায় আশীৰ্বাদ থাকে। ভাগ্যই এওঁলোকক সদায় সহায় কৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কম পৰিশ্ৰমতে সফলতা পোৱাৰ যোগ জন্মতে প্ৰাপ্তি কৰে। এওঁলোকে কেতিয়াও আৰ্থিক অভাৱ অনাটনত নপৰে। মা লক্ষ্মীৰ কৃপা সদায় বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত থাকে। দ্বিতীয় ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ স্বামী গ্ৰহ হ'ল ৰবি গ্ৰহ। যিবোৰ জাতক জাতিকাৰ কুণ্ডলীত ৰবি গ্ৰহৰ স্থিতি মজবুত হয় তেওঁলোকৰ ওপৰতো মা লক্ষ্মীৰ বিশেষ কৃপাদৃষ্টি থাকে। সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি হোৱাৰ লগতে ধন ধান্যৰ বৃদ্ধি হয়। আৰ্থিক স্থিতি মজবুত হোৱাৰ লগতে সমাজত মান সন্মান বৃদ্ধি হয়। পৰিয়ালৰ সদস্যসকলৰ সৈতে হাঁহি ধেমালিৰে সময় অতিবাহিত হয়।
মা লক্ষ্মীৰ কৃপাত প্ৰতিটো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি হয়। এওঁলোকৰ টকা পইচাৰ অভাৱ নাথাকে, আকস্মিকভাৱে ধন প্ৰাপ্তি হয় আৰু অৱশেষত বহুত ধনী হৈ পৰে। তৃতীয় ৰাশিটো হ'ল তুলা ৰাশি। জ্যোতিষশাস্ত্ৰ অনুসৰি মা লক্ষ্মীৰ প্ৰিয় ৰাশিৰ ভিতৰত তুলা ৰাশিও অন্যতম। এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰ বিশেষ আশীৰ্বাদ থাকে। মা লক্ষ্মীৰ কৃপাত তুলা ৰাশিৰ জাতক জাতিকাসকলে সকলো প্ৰকাৰৰ সুখ সুবিধা প্ৰাপ্তি কৰে। এওঁলোকে জীৱনত কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব নালাগে। ধনৰ দেৱী মা লক্ষ্মীৰ কৃপাত অলপ পৰিশ্ৰমতে তথা কম পৰিশ্ৰমতে এই ৰাশিৰ জাতক জাতিকাসকলে সফলতাৰ উচ্চ শিখৰ স্পৰ্শ কৰিব পাৰে। এওঁলোক টকা পইচাৰ ক্ষেত্ৰতো বহুত লাকি হয়। চতুৰ্থ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। মংগল গ্ৰহক শক্তি, সাহস আৰু পৰাক্ৰমৰ কাৰক মানা হয়। সাধাৰণতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰতো মা লক্ষ্মীৰ বিশেষ কৃপাদৃষ্টি থাকে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজৰ পৰিশ্ৰমৰ দ্বাৰা সকলোবোৰ প্ৰাপ্তি কৰে। অধিক পৰিশ্ৰমৰ দ্বাৰা এওঁলোকে অতি সহজতে সফলতা প্ৰাপ্তি কৰি লয়। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় অতিবাহিত হয়। ৰাশিৰ স্বামী মংগল গ্ৰহ হোৱা বাবে এই ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে প্ৰতিনিধিত্ব কৰিব পাৰে। 5 নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ স্বামী গ্ৰহ হ'ল চন্দ্ৰ গ্ৰহ। শুভ গ্ৰহ চন্দ্ৰই নিজৰ ৰাশিৰ জাতক জাতিকাসকলক শুভ প্ৰভাৱ প্ৰদান কৰে। এই ৰাশিৰ জাতক জাতিকাসকল বহুত পৰিশ্ৰমী হয় আৰু যিকোনো কামে একাগ্ৰতাৰে কৰে। এই গুণবোৰৰ বাবেই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰে আৰু এওঁলোকৰ প্ৰতিষ্ঠা বৃদ্ধি হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মা লক্ষ্মীৰো বিশেষ কৃপাদৃষ্টি থাকে। এওঁলোকে জীৱনত বহুত ধন টকা পইচা অৰ্জন কৰে। এই ৰাশিৰ জাতক জাতিকাসকলে জীৱনৰ সকলোবোৰ প্ৰয়োজনে পূৰণ কৰিব পাৰে আৰু সুখী সমৃদ্ধিশালী জীৱন যাপন কৰে। 6 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ স্বামী গ্ৰহ হ'ল শনি গ্ৰহ। শনি গ্ৰহক কৰ্মফল দাতা বুলিও কোৱা হয়। যেতিয়া মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কুণ্ডলীত শনি গ্ৰহ শক্তিশালী হয়, এনেকুৱা জাতক জাতিকাসকলে জীৱনত অপাৰ সফলতা প্ৰাপ্তি কৰে। ধন টকা পইচাৰ ক্ষেত্ৰত এওঁলোক বহুত ভাগ্যশালী হয়। এওঁলোক দয়ালুও হয়, যাৰ ফলত এই ৰাশিৰ জাতক জাতিকাসকলে আনক সহায়ো কৰে। মা লক্ষ্মীৰ বিশেষ কৃপাদৃষ্টি এওঁলোকৰ ওপৰত থাকে। নিজৰ পৰিশ্ৰমেৰে এওঁলোকে নিজক চিনাকি দিয়ে। আনৰ সদায় ভাল চিন্তা কৰে এওঁলোকে। 7 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ স্বামী গ্ৰহ হ'ল বুধ গ্ৰহ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰতো মা লক্ষ্মীৰ বিশেষ কৃপাদৃষ্টি গোটেই জীৱনভৰ থাকে আৰু মা লক্ষ্মীয়ে ধন সম্পত্তি লৈ আহে। টকা পইচাৰ কেতিয়াও অভাৱ নহ'ব। টকা পইচা সদায় জমা থাকিব। চাকৰিত প্ৰমোচন হৈ থাকিব। কিছুসংখ্যক কন্যা ৰাশিৰ জাতক জাতিকাসকল আধ্যাত্মিকতাৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হয়। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত ৰুচি থাকিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে সকলো ক্ষেত্ৰতে সফলতা পাবলৈ সক্ষম হ'ব। এইদৰে মা লক্ষ্মীৰ আশীৰ্বাদৰ ফলত আপোনাৰ জীৱনলৈ অধিক পৰিমাণে সুখ সমৃদ্ধি আহিব। প্ৰিয় দৰ্শক, এই 7টা ৰাশিয়ে জীৱনত আকস্মিকভাৱে ধন প্ৰাপ্তি কৰে। আজিৰ বাবে এইখিনি আছিল। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।